মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰতিবাদ। গুৱাহাটী মহানগৰ জিলা মহিলা কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ উদ্ধৃতি দি কংগ্ৰেছৰ দিনত নকৰিবলগীয়া কামৰ বিনিময়ত অসমৰ ছোৱালীয়ে চাকৰি লোৱা বুলি কৈছিল। এইবাৰ বিধানসভাত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট আহিলে। বিধানসভাৰ সময়ত মই ইমান ভাল কৰি পঢ়া নাছিলোঁ। কেইটামান দিন আগতে মই পঢ়িলোঁ, তাত এজনে সাক্ষী দিছে যে কংগ্ৰেছৰ দিনত চাকৰি পাবৰ কাৰণে টকা নহয়, আমাৰ ছোৱালীবিলাকে কৰিব নলগীয়া কামো কৰিবলগীয়া হৈছে। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছে। তাৰে অংশস্বৰূপে বুধবাৰে ৰাজীৱ ভৱনত গুৱাহাটী মহানগৰ জিলা মহিলা কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এয়া ৰাজীৱ ভৱনৰ প্ৰতিবাদৰ দৃশ্য। বাহিৰত সষ্টম নিৰাপত্তাৰক্ষীৰ বিশাল বাহিনী। আৰক্ষীৰ উপস্থিতিৰ পাছতো প্ৰতিবাদকাৰীয়ে বিনা বাধাই মুখ্যমন্ত্ৰীৰ পুতলিকা দাহ কৰে। ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে নেতৃত্ব দিয়ে প্ৰতিবাদী কাৰ্যসূচীৰ। অসমৰ ছোৱালীক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য উঠাই লৈ ক্ষমা খোজাৰ দাবী জনাই মীৰা বৰঠাকুৰে। দাবী জনাইছোঁ মুখ্যমন্ত্ৰীয়ে হয় এই কথা উঠাই লৈ ক্ষমা খুজিব লাগিব, নহ'লে ওমেন কমিশ্যনে ইয়াৰ তদন্ত কৰি মুখ্যমন্ত্ৰীৰ ওপৰত CBI তদন্ত কৰি কোনে মহিলাক বাধ্য কৰাইছিলে আৰু যিজনে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত এনেকুৱা কথা কৈছে তেওঁক এতিয়াই কৈছোঁ অসম পুলিচে নাকি লগাই ধৰি আনিব লাগে। কোন কোন মহিলাক লৈ গৈছিলে তাৰ প্ৰমাণ তেওঁ দিব নোৱাৰিলে তেনেকুৱা মানুহক ফাঁচি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। প্ৰতিবাদী কাৰ্যসূচীৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীৰ মন্তব্য সন্দৰ্ভত ৰাষ্ট্ৰীয় মহিলা আয়োগলৈ পত্ৰ প্ৰেৰণ কৰে মহিলা কংগ্ৰেছে। এই মন্তব্যৰ ভিত্তিত দোষীৰ বিৰুদ্ধে CBI তদন্ত দাবী কৰে কংগ্ৰেছে। আমি ইতিমধ্যে ওমেন কমিশ্যন, নেশ্যনেল ওমেন কমিশ্যনলৈ এই গোটেই বিষয়টো আমি প্ৰেৰণ কৰিছোঁ। অল ইণ্ডিয়া মহিলা কংগ্ৰেছেও এই বিষয়টো নেশ্যনেল ওমেন কমিশ্যনক দৃষ্টিগোচৰ কৰাইছে। তদুপৰি হিমন্ত বিশ্ব শৰ্মা তৎকালীন কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী আছিল। গতিকে সেই অপকৰ্ম যদি সংঘটিত হৈছিল তাৰ দায়িত্ব তেওঁ ল'ব লাগিব বুলি মীৰা বৰঠাকুৰে দাবী উত্থাপন কৰে। তেওঁ এজন প্ৰভাৱশালী মন্ত্ৰী আছিলে, গতিকে তেওঁ যে কৈছে যে চাকৰি দিয়াৰ ক্ষেত্ৰত টকা পইচাই নহয় সতীত্বও গৈছিলে, তেতিয়াহ'লে এই কথাটো যদি প্ৰতিবেদনত আছে তাৰ ৰেছপনচিবিলিটি হিমন্ত বিশ্ব শৰ্মাই ল'ব লাগিব আৰু ইয়াক CBI এনকুৱাৰী কৰি যদি মহিলাক চাকৰিৰ কাৰণে এনেকৈ বাধ্য কৰা হৈছিলে তাৰ উচিত তদন্ত ল'ব লাগিব আৰু দোষীয়ে শাস্তি পাব লাগিব। বৃহস্পতিবাৰৰ পৰা মহিলা কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচী জিলাই জিলাই প্ৰসাৰিত হ'ব বুলি ঘোষণা মীৰা বৰঠাকুৰৰ। ভিডিঅ' জাৰ্নেলিষ্ট দীপজ্যোতিৰ সহযোগত বঞ্জিত কলিতাৰ ৰিপৰ্ট NKTV+।